মানিকপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সদসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট। বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বঙাইগাঁও আৰু চিৰাং জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। চাৰিদফীয়া দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় প্ৰতিবাদকাৰী ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ ওপৰত ন্যূনতম ৩০,০০০ টকা এককালীন বৃদ্ধি কৰা, প্ৰতি বছৰে 10% ন্যূনতম স্থানীয় বেতন বৃদ্ধি কৰা, দীৰ্ঘদিনীয়া সেৱাৰ স্বীকৃতি হিচাপে চাকৰি সুনিশ্চিত কৰা, HR নীতি প্ৰণয়ন কৰা আদি দাবী জনায়। বিগত 17 বছৰে গ্ৰামোন্নয়নৰ কামত জড়িত হৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ এই কৰ্মচাৰীসকলক চৰকাৰে প্ৰতি বছৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা বুলি মন্তব্য কৰে। হয় নমস্কাৰ, আমি আসলতে সদৌ অসম ভিত্তিত পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ যিসকল কণ্ট্ৰেকচুৱেল এমপ্লয়ী আছে, আমি সমগ্ৰ অসমতে প্ৰতিটো ব্লক পৰ্যায়ত আমি ধৰ্মঘট আৰম্ভ কৰিছোঁ। আৰু ধৰ্মঘট আৰম্ভ কৰাৰ এটাই উদ্দেশ্য আমি আজি 15-16 বছৰে যি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ প্ৰতিটো জিপিত আৰু প্ৰতিটো ব্লকত আৰু প্ৰতিটো জিলা পৰিষদৰ অন্তৰত, কিন্তু আমাৰ যিখিনি দৰমহা দিয়ে চৰকাৰে, সেইখিনি দৰমহাত আমি আচলতে বৰ্তমান যি মূল্যবৃদ্ধিত আমাৰ অসুবিধা হৈছে, এই অসুবিধাত আমি সেইখিনি দৰমহা চলিব নোৱাৰোঁ। যাৰ কাৰণে আমি সদৌ অসম ভিত্তিত ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰতিটো ব্লকত আমি ধৰ্ণা কাৰ্য চলিছোঁ। আৰু 11 তাৰিখ আছিল, 11 তাৰিখ, 12 তাৰিখ, আজি 13 তাৰিখ। আৰু এই 3 দিনৰ ভিতৰত যদি আমাৰ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ হাতত নলয়, তেনেহ'লে আমি অহা 18 আৰু 19 তাৰিখে আমি জিলা ভিত্তিত কাৰ্যসূচী আমাৰ লোৱা হৈছে। যদি 18 আৰু 19 তাৰিখতে যদি আমাৰ কোনো ধৰণৰ চৰকাৰে আমাৰ পদক্ষেপ হাতত নলয়, তেনেহ'লে আমি গুৱাহাটী দিছপুৰ অঞ্চলৰ কাৰ্যসূচী আমি হাতত ল'ম। আৰু আচলতে আমাৰ মূলত দাবীখিনি হ'ল, আমি যিখিনি ন্যূনতম দৰমহা পাওঁ বা ৰিনিউমেশ্যন পাওঁ, সেই দৰমহাখিনিৰ লগত আমাৰ অতিৰিক্ত 30,000 টকা আমি যোগ কৰিব লাগে। আৰু প্ৰতি বছৰে যিহেতু সোণোৱাল ছাৰ মুখ্যমন্ত্ৰী থকা অৱস্থাতে আমাৰ 2000 এটা মাইনাছ ওলাইছিল, সেই মাইনাছত লিখা আছিলে যে প্ৰতি বছৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ 10% ইনক্ৰিমেণ্ট হ'ব। আৰু সেই ইনক্ৰিমেণ্টটো আজিলৈ আমি পোৱা নাই, আৰু সেইটোৰ কাৰণে আমি লাগি থাকিব লাগে। বৰ দুখৰ কথা। ইয়াৰ লগতে আমাৰ HR পলিচিটো লাগু কৰিব লাগে। তাৰ লগতে আমি যিহেতু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক আছে যে সম কামৰ সম দৰমহা, আমি ইকুৱেল ৱৰ্ক আৰু ইকুৱেল পে, আমি যিহেতু কাম আমি সমানে কৰোঁ, ৰেগুলাৰ এমপ্লয়ী যিমানখিনি কাম কৰে তাতকৈ বেছিহে কৰোঁ, কিন্তু গতিকে আমি দৰমহাটো আমি কম পাওঁ। গতিকে সম কামৰ সম দৰমহাটো প্ৰযোজ্য হ'ব লাগে। এইখিনি আমাৰ আচলতে মূলত দাবী আছিলে। কিন্তু চাওক, আজি বৰ্তমান যুগত যি মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধিত যিখিনি ন্যূনতম পইচা আমাক দিয়ে, টকা দিয়ে, সেইখিনি পইচাৰে আমাৰ পৰিয়াল আমাৰ নচলে, ঘৰ চলা অসুবিধা হৈ যায়। যাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি বহুতবাৰ আন্দোলন কৰিছিলোঁ। যোৱা 2022 চনত আমি আমাৰ কলিগসকলে মৰিবলৈ ইচ্ছা কৰিছিল যে আমি মানে জীৱনটো দান কৰি দিম, বিসৰ্জন দিম। তথাপিতো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ ফালে কাণ সাৰ দিয়া নাই। আমি অনুৰোধ জনাইছোঁ, আমি আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়ক আমি বহুতবাৰ লগ কৰিছিলোঁ, কিন্তু তেখেতে আমাক খালি ঠেলামাৰা গল্প মাৰি দিয়ে, ঠেলামাৰা কথা কৈ দিয়ে যে হ'ব বাৰু চাম, পাছত আমি আলোচনা কৰিম, কেবিনেট বহিম। কিন্তু এইবিলাক কথাত আমি আজি সময় নাই। আমাৰ য়ং ইষ্ট, আমাৰ সকলোৱে ডেকা ল'ৰা ছোৱালী, যুৱক যুৱতীসকল ইয়াতে কাম কৰি আছে। আমি কোনোদিন কামত গাফিলতি কৰা নাই। হ'ব বাৰু আমি ঠিকাভিত্তিক কণ্ট্ৰেকচুৱেল এমপ্লয়ী হ'ব পাৰোঁ, কিন্তু কামত আমি ঠিকাভিত্তিক কাম কৰা নাই। আমি বিভাগীয় ডিপাৰ্টমেণ্টে যিখিনি দায়িত্ব দিয়ে, আমি সুচাৰুৰূপে দায়িত্বখিনি পালন কৰোঁ। কোনোদিনো আমি নেগলিজেঞ্চি কৰা নাই। আমি আমি কাম কৰাত এক্সপাৰ্ট। আমি একজন সৈনিক PNRD ডিপাৰ্টমেণ্টত। গতিকে PNRD ডিপাৰ্টমেণ্টটো আগবঢ়াই লোৱাৰ কাৰণে আমাৰ ঠিকাভিত্তিক মানুহখিনিয়ে কাম কৰি আছে। ৰেগুলাৰ এমপ্লয়ীখিনি আমি বেয়া নাপাওঁ, কিন্তু তেখেতসকলে কাম কি আছে আমি বিৰোধ নকৰোঁ। তেখেতলোক ৰেগুলাৰ এমপ্লয়ী হয়, ৰাইট, কিন্তু কামখিনি আমি কৰি আছোঁ। আজি আমাৰ আমি কণ্ট্ৰেকচুৱেল এমপ্লয়ী কামখিনি কৰাৰ কাৰণে আজি আমাৰ সমগ্ৰ অসমে বা আমাৰ বিভাগে, আমাৰ বিভাগীয় মন্ত্ৰীয়ে আজি ৰাষ্ট্ৰীয় বঁটা প্ৰদান পাই দিল্লীৰ পৰা পাইছে। কাৰ কাৰণে পাইছে? আমাৰ কাৰণে পাইছে। আমি ঘৰ সংসাৰ পৰিয়াল এৰি ডিউ টাইমত প্ৰত্যেকটো যিকোনো বিভাগৰ দায়িত্ব দিয়ে, যিকোনো কামৰ দায়িত্ব দিয়ে, আমি গোটেইখিনি কাম আমি নিয়াৰিকৈ কৰি দিছোঁ। আমি কোনোদিন ঠিকাভিত্তিক হিচাপে আমি কৰা নাই যে কাম কম কৰিব লাগিব, বেছি কৰিব লাগিব। আমি বেছিহে কৰোঁ। আজি হোৱাটছএপৰ যুগ, যে আমি ৰাতিপুৱা 11টা বজাত শুব লাগে, কিয় যে ভিডিঅ' বা চিঅ'এপে কিবা মেছেজ দিয়ে নেকি, আমি মেছেজটো মোবাইলটো চাইহে আমি ঘুমাব লাগে। আমি মেছেজ অহা গ'লে আমি কি কৰিম? ৰাতিপুৱা আমি 5টা বজাত উঠি পেলাই মোবাইলটো চাব লাগে যে ভিডিঅ' বা চিঅ' কিবা মেছেজ দিছে নেকি, DC কিবা মেছেজ দিল নেকি। হোৱাটছএপত চাৰ পাছত আমি কামৰ প্লানটো বনাই ল'ব লাগে। আমাৰ না বন্ধ আছে, না শনিবাৰ, না ৰবিবাৰ, না ছেটাৰডে, কিবা আমাৰ একো নাই। কিন্তু আমাৰ অনলি ফৰ কাম, খালী কাম, খালী কাম।